আজি আকৌ পুনৰ মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন পাঠ্যৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। বলা আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটো দিয়া আছে, এটা পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কোনটো ধৰ্ম হ্ৰাস পায়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাৰমাণৱিক ব্যাসাৰ্ধ হ্ৰাস পায় পৰ্যায়টো বাওঁফালৰ পৰা সোঁফাললৈ গ'লে। এইবাৰ আহোঁ ২ নম্বৰ প্ৰশ্নলৈ। তলৰ কোনটো মৌলৰ ইলেক্ট্ৰনিক বিন্যাস 282? ইয়াৰ ভিতৰত হৈছে শুদ্ধ উত্তৰটো হৈছে মেগনেছিয়াম। মেগনেছিয়ামৰ হৈছে পাৰমাণৱিক সংখ্যা 12 আৰু ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হৈছে 282। এবাৰ আহোঁ ৩ নম্বৰ প্ৰশ্নলৈ। ৩ নম্বৰ প্ৰশ্নটো দিয়া আছে, কোনটো কক্ষত সৰ্বাধিক 32টা ইলেক্ট্ৰন থাকিব পাৰে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এন কক্ষত। কে কক্ষত সৰ্বাধিক থাকিব পাৰে 2টা, এল কক্ষত সৰ্বাধিক থাকিব পাৰে 8টা, এম কক্ষত সৰ্বাধিক থাকিব পাৰে 18টা। এবাৰ আহোঁ ৪ নম্বৰ প্ৰশ্নলৈ। ডবানাৰ টাইডত মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ প্ৰায় ইয়াৰ ভিতৰত হৈছে শুদ্ধ উত্তৰটো হৈছে আন দুটাৰ গড়ৰ মানৰ লগত হৈছে সমান হয়। এইবাৰ আহোঁ ৫ নম্বৰ প্ৰশ্নটো। তলৰ কোনটো মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ আটাইতকৈ কম? আৰু ইয়াৰ ভিতৰত হৈছে শুদ্ধ উত্তৰটো হৈছে ক্লৰিন। আমি পৰ্যায়ত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কমি কমি গৈ থাকে। এবাৰ আহোঁ 16 নম্বৰ প্ৰশ্নলৈ। 16 নম্বৰ প্ৰশ্নটো দিয়া আছে, হাইড্ৰজেনে হেল'জেনৰ সৈতে সাদৃশ্য দেখুৱায় কাৰণ ই, আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কাৰণ হেল'জেনৰ দৰে হৈছে সি হৈছে দ্বি-পাৰমাণৱিক অণু গঠন কৰিব পাৰে। এইবাৰ আহোঁ ৭ নম্বৰ প্ৰশ্নলৈ। ৭ নম্বৰ প্ৰশ্নটো দিয়া আছে, 19 পাৰমাণৱিক সংখ্যা থকা মৌলটো হৈছে কোনটো পৰ্যায়ত থাকিব? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চতুৰ্থ পৰ্যায়ত থাকিব। কাৰণ হৈছে ইয়াৰ হৈছে কক্ষৰ সংখ্যা হৈছে 4টা, গতিকে হৈছে ই হৈছে চতুৰ্থ পৰ্যায়ত থাকিব। এইবাৰ আহোঁ ৮ নম্বৰ প্ৰশ্নটোলৈ। এক্স মৌলটোৱে XCl2 সংকেতৰ ক্লৰাইড গঠন কৰে, যিটো উচ্চ গলনাংক বিশিষ্ট এটা কঠিন পদাৰ্থ। এক্স মৌলটো সম্ভৱতঃ কোনটো মৌলৰ সৈতে একে বৰ্গত থাকিব? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মেগনেছিয়ামৰ সৈতে। এইবাৰ আহোঁ ৯ নম্বৰ প্ৰশ্নলৈ। কোনটো মৌলৰ ইলেক্ট্ৰনিক বিন্যাস হৈছে 281? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ছডিয়ামৰ। ছডিয়ামৰ হৈছে এটমিক নাম্বাৰ 11 আৰু ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হৈছে 2,8,1। এইবাৰ আহোঁ 10 নম্বৰ প্ৰশ্নলৈ। 18 নং বৰ্গৰ মৌলসমূহৰ যোজ্যতা কিমান? 18 নং বৰ্গৰ মৌলসমূহৰ যোজ্যতা হৈছে 0। এবাৰ আহোঁ 11 নম্বৰ প্ৰশ্নলৈ। 11 নম্বৰ প্ৰশ্নটো দিয়া আছে, মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাত 1 নং বৰ্গৰ মৌলসমূহৰ অক্সাইডৰ সাধাৰণ সংকেত কি আছিল? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে R2O, যেনে হৈছে ছডিয়াম অক্সাইড Na2O। এইবাৰ আহোঁ 12 নম্বৰ প্ৰশ্নলৈ। 17 নং বৰ্গৰ মৌলসমূহ যেনে ফ্লৰিন, ক্লৰিন, ব্ৰমিন, আয়োডিনক সমূহীয়াভাৱে কি বুলি জনা যায়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হেল'জেন বুলি জনা যায়। এইবাৰ আহোঁ 13 নম্বৰ প্ৰশ্নলৈ। 13 নম্বৰ প্ৰশ্নটো দি আছে, ধাতুবোৰে ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা দেখুৱায়, সেয়েহে হৈছে ইহঁত কি হয়? বিদ্যুৎ ধনাত্মক হয়। এইবাৰ আহোঁ 14 নম্বৰ প্ৰশ্নলৈ। বহিতম কক্ষপথ পূৰ্ণ হৈ থকা মৌলবোৰক কি বুলি জনা যায়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নিষ্ক্ৰিয় গেছ, আৰু নিষ্ক্ৰিয় গেছসমূহ থাকে হৈছে 18 বৰ্গত থাকে। এইবাৰ আহোঁ 15 নম্বৰ প্ৰশ্নলৈ। 2 নং বৰ্গৰ মৌলসমূহ সাধাৰণতে কি বুলি জনা যায়? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এলকেলিন আৰ্থ মেটেল বুলি জনা যায়। এইবাৰ আহোঁ 16 নম্বৰ প্ৰশ্নলৈ। ক্ষাৰীয় মৃত্তিকা ধাতুসমূহৰ যোজ্যতা কিমান হয়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 2, আৰু ইহঁতি হৈছে 2 নং বৰ্গত থাকে। তলৰ কোনটো এটা হৈছে ক্ষাৰীয় মৃত্তিকা ধাতু? তলৰ কোনটো হৈছে এলকালিন আৰ্থ মেটেলৰ এটা উদাহৰণ? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে মেগনেছিয়াম। মেগনেছিয়ামৰ বহিকক্ষত হৈছে 2 থাকে। এইবাৰ আহোঁ 18 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনটো গোটত কেৱল ধাতু কল্প আছে? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বৰন, চিলিকন, জাৰ্মেনিয়াম। এইবাৰ আহোঁ 19 নম্বৰ প্ৰশ্নলৈ। 12 পাৰমাণৱিক সংখ্যা থকা মৌলটো কোনটো বৰ্গত আছে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তৃতীয় বৰ্গত আছে, কাৰণ ইয়াৰ বহিকক্ষত হৈছে 2টা ইলেক্ট্ৰন আছে। এইবাৰ আহোঁ 20 নম্বৰ প্ৰশ্নলৈ। 1913 চনত হেনৰি মছলে দেখুৱাইছিল যে পাৰমাণৱিক ভৰতকৈ কি অধিক মৌলিক ধৰ্ম? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে পাৰমাণৱিক সংখ্যা। এইবাৰ আহোঁ 21 নম্বৰ প্ৰশ্নলৈ। মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰক সংশোধন কৰি কোনে আধুনিক পৰ্যাবৃত্ত সূত্ৰ গঠন কৰিছিলে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হেনৰি মছলে। এইবাৰ আহোঁ 22 নম্বৰ প্ৰশ্নলৈ। ধাতুবোৰে ইলেক্ট্ৰন গ্ৰহণ কৰি ত্যাগ কৰি ভাগ বতৰা কৰি এটা নহয় কোনটো কৰি পেলাই কেটায়ন গঠন কৰে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে লুজিং, ত্যাগ কৰি।
এবাৰ আহোঁ 23 নম্বৰ প্ৰশ্নলৈ। কোনটো মৌলৰ দ্বিতীয় কক্ষপথত প্ৰথম কক্ষপথতকৈ দুগুণ ইলেক্ট্ৰন থাকে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰ্বন। কাৰণ কাৰ্বনৰ প্ৰথম কক্ষত থাকে 2টা আৰু হৈছে দ্বিতীয় কক্ষত থাকে 4টা। এইবাৰ আহোঁ 24 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনটো মৌল আটাইতকৈ বেছি সক্ৰিয় অধাতু? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফ্ল'ৰিন। এইবাৰ আহোঁ 25 নম্বৰ প্ৰশ্নলৈ। 25 নম্বৰ প্ৰশ্নটো দি আছে, যদি এ বি চি তিনিটা মৌল এটা টায়াত এটা গঠন কৰে, যদি এৰ পাৰমাণৱিক সংখ্যা যদি 7 হয়, চি পাৰমাণৱিক সংখ্যা যদি 39 হয়, তেতিয়াহ'লে বি পাৰমাণৱিক ভৰ কিমান হ'ব? আৰু ইয়াৰ উত্তৰটো হ'ব 7 যোগ হৈছে 39 ডিভাইডেড বাই হৈছে 2, অৰ্থাৎ 7 যোগ 39 46 হ'ব। 46ক আমি 2 হৰণ কৰিলে 23 পাম। গতিকে হৈছে বি মৌলটো হৈছে পাৰমাণৱিক ভৰ হ'ব হৈছে 23। এইবাৰ আহোঁ 26 নম্বৰ প্ৰশ্নলৈ। 26 নম্বৰ প্ৰশ্নটো দি আছে, হাইড্ৰজেনে ক্ষাৰ ধাতুৰ সৈতে সাদৃশ্য দেখুৱায় কাৰণ ই কাৰ সৈতে লগ লাগে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে হেল'জেন অক্সিজেন ছালফাৰৰ সৈতে লগ লাগে। হেল'জেন অক্সিজেন ছালফাৰৰ সৈতে লগ লাগি হৈছে অনুৰূপ সংকেতৰ হৈছে যৌগ গঠন কৰে। যেনে উদাহৰণস্বৰূপে হৈছে HCl আৰু হৈছে ছডিয়াম ক্লৰাইড। একেধৰণৰ হৈছে সংকেত গঠন কৰে। যেনে হৈছে H2O আৰু হৈছে Na2O। ইহঁতি হৈছে ক্ষাৰ ধাতুৰ সৈতে হৈছে একে অনুৰূপ সংকেতৰ হৈছে যৌগ গঠন কৰে। এইবাৰ আহোঁ 27 নম্বৰ প্ৰশ্নলৈ। 27 নম্বৰ প্ৰশ্নটো দি আছে, হেল'জেনৰ দৰে হাইড্ৰজেনৰ হৈছে কি ৰূপত থাকে? আমি আগতে আলোচনা কৰিছোৱে হৈছে দ্বিপাৰমাণৱিক অনুৰূপত থাকে। এইবাৰ আহোঁ 28 নম্বৰ প্ৰশ্নটোলৈ। হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস কাৰ সৈতে মিলে? আৰু ইয়াৰ ভিতৰত হৈছে শুদ্ধ উত্তৰটো হৈছে হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে ক্ষাৰ ধাতুৰ সৈতে মিলে, কাৰণ হৈছে হাইড্ৰজেনৰ বহিঃকক্ষত এটা ইলেক্ট্ৰন থাকে। তলৰ কোনটো মৌলই আটাইতকৈ সহজে হৈছে ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে? আৰু ইয়াৰ ভিতৰত হৈছে শুদ্ধ উত্তৰটো হৈছে ছডিয়ামে। এইবাৰ আহোঁ 30 নম্বৰ প্ৰশ্নলৈ। এক্স মৌলটো হৈছে 2 নং বৰ্গত আছে আৰু হৈছে ইয়াৰ হৈছে ক্লৰাইডৰ সংকেতটো কি হ'ব? আমি আলোচনা কৰিছে HCl2 হ'ব। এইবাৰ আহোঁ 31 নম্বৰ প্ৰশ্নলৈ। আধুনিক পৰ্যায়বৃত্ত তালিকাত ধাতৱীয় ধৰ্ম হৈছে কেতিয়া বৃদ্ধি পায়? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বৰ্গ এটাত হৈছে ওপৰৰ পৰা তললৈ গ'লে মানে হৈছে ধাতৱীয় ধৰ্ম হৈছে বৃদ্ধি পায়।